সোণাৰীৰ টাউকাকত চতুৰ্থ বাৰ্ষিক মুকলিকৰণ উদযাপন। ইতিমধ্যে সোণাৰীৰ টাউকাক চাহ বাগিচা মধ্য ইংৰাজী বিদ্যালয় খেলপথাৰ প্ৰাংগণত অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছা টাউকাক উপশাখা গোটৰ উদ্যোগত আৰু বৃহত্তৰ স্থানীয় ৰাইজৰ সহযোগত চতুৰ্থ বাৰ্ষিক মুকলিকৰণ অনুষ্ঠান এক দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। চৌদিশে ভাদ মাহৰ পবিত্ৰ কৰম উৎসৱটি আদৰেৰে উলহ মালহেৰে চাহ জনগোষ্ঠী আদিবাসীসকলে পালন কৰাৰ লগতে তাৰ সমান্তৰালকৈ প্ৰত্যেক বছৰৰ দৰে এইবাৰো সংগঠনৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত এক বিশাল আয়োজনত এনেদৰে অঞ্চলটোৰ প্ৰায় ৫ শতাধিকৰো অধিক ৰাইজ সমবেত হৈ কৰম পূজা আখৰা আয়োজনৰ লগতে আমন্ত্ৰিত শিল্পীৰ গীতৰ তালে তালে নাচি চাহ জনজাতি আদিবাসীসকলৰ পৰম্পৰা কৰম অনুষ্ঠান উপভোগ কৰা দেখা যায়। সোণাৰীৰ পৰা অনিল সোণা ৰিপৰ্ট এনি ভইচ। ছাত্ৰ সন্থা টাউকক প্ৰাথমিক গোটৰ উদ্যোগত আৰু সমূহ ৰাইজৰ সহযোগত যি এই সুন্দৰ অনুষ্ঠান এখন তেওঁলোকে গঢ়ি তুলিছে তাৰ কাৰণে মই সকলো বিষয় বিভাগ উদযাপন সমিতিৰ সকলো সদস্য বিষয় বিভাগ মই আন্তৰিক মোৰ শ্ৰদ্ধা নিবেদিছোঁ আৰু মই এটা আস্থা আৰু বিশ্বাস ৰাখিছোঁ যাতে আমাৰ এই কৰম পূজা যি শুক্লা 61 দিন যি আমাৰ পৰম আমি অব্যাহত আমি গোটেই সব প্ৰত্যেকটা বছৰ আমি পালন কৰি যাওঁ। এই উৎসৱটো আগন্তুক দিনত যাতে আমি ইয়াতকৈ আমি অতি সুন্দৰে যাতে আমি পালন কৰি যাম আৰু একেলগে যেনেকৈ আমি এই সুন্দৰ স্বৰূপে আমি পালন কৰি গৈ আছোঁ আগন্তুক দিনত পালন কৰিম। আৰু যিখিনি আমি আচলতে মই এটা কথা ক'ব বিচাৰিছোঁ ইয়াৰ মাধ্যমেৰে যে আমি এই কৰম পূজা উপলক্ষে আমি একটা পৰিচয় দিব বিচাৰিছোঁ যে আমাৰ যি এই জনগোষ্ঠীৰ আমি পবিত্ৰ একটা যি পৰৱ এই পৰৱ উপলক্ষে আমাৰ যি চাহ জনগোষ্ঠীৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনিকো আমি ৰাইজৰ একত্ৰিত কৰি মেলি ৰাইজৰ যি সহযোগিতা আমাৰ যি আমি সুন্দৰ এটা সহযোগিতা দেখি পাইছোঁ সেই সহযোগিতা লৈ আমি আগবাঢ়ি মেলি তেওঁলোকৰ যিখিনি উন্নয়নৰ দিশখন যেনেকৈ আমি লৈ যাব বিচাৰিম আৰু আগন্তুক দিনত যাতে এইদৰে প্ৰগ্ৰামখন সফল হওক বুলি আমি আশা ৰাখিছোঁ আৰু অনাগত দিনতো এনেকুৱা ইয়াতকৈ ডাঙৰ আমি কাৰ্যসূচী আমি বা কাৰ্যসূচী আৰু এনেকুৱা এইদৰে আমি প্ৰগ্ৰাম কৰিবলৈ সক্ষম বুলি আশা কৰিছোঁ। ধন্যবাদ। এইবাৰো আমি অসম ছাত্ৰ সন্থা তথা বৃহত্তৰ টাউকবাসী ৰাইজৰ সৌজন্যত আমি চতুৰ্থ বাৰ্ষিক কৰম সন্মিলন উদযাপন কৰিছোঁ আৰু আমি টাউকবাসীৰ সকলো পৰম্পৰাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগে লগে আমাৰ যিহেতু চাহ জনগোষ্ঠীৰ এটা বৃহত্তৰ চাহ জনগোষ্ঠীৰ প্ৰধান উৎসৱ হিচাপে আমি পালন কৰি আহিছোঁ আৰু এনেদৰে আমি প্ৰত্যেক বছৰে পালন কৰি যাম আৰু সকলো ৰাইজে যাতে পালন কৰিবলৈ আমাক সহযোগিতা কৰে আৰু সফল কৰিবৰ কাৰণে আমাক সহযোগিতা কৰে বুলি আমি আশা ৰাখিলোঁ। ধন্যবাদ।